আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানৰ সাফল্য আজি গোৱালপাৰাবাসীও গৌৰৱান্বিত। দুগৰাকী কন্যা সন্তানে আজৰি আনিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ। গোৱালপাৰা চহৰৰ আমবাৰী নিবাসী মোজাহাৰুল ইছলাম আৰু স্বপ্না আহমেদ ইছলামৰ দুগৰাকী কন্যা শিৰিন তাহছিন ইছলাম আৰু সিজান তাবাছুম ইছলামে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন প্ৰতিযোগিতাত জয়লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যখনলৈ। চণ্ডীগড়ত অনুষ্ঠিত ষ্টাৰ ইণ্ডিয়া বৰ্ষ 6ৰ কিডছ ইণ্ডিয়া আৰু মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সিজানে কিডছ ইণ্ডিয়া পৰ্যায়ত বিজয়ী হয় আৰু শিৰিনে মিছ ইণ্ডিয়া পৰ্যায়ত ৰানাৰ্ছ আপৰ স্বীকৃতি লাভ কৰে। সিজান ৰাইজিং ডান্স একাডেমীৰ ছাত্ৰী, যাক প্ৰশিক্ষণ দিছে শংকৰ কলিতাই। শিৰিন আৰু সিজানে স্থানীয় সাজপাৰ পৰিধান কৰি অসমীয়া সাংস্কৃতিক বৈচিত্ৰ্য বিশ্ব মঞ্চত প্ৰদৰ্শন কৰে। বিজয়ী হোৱাৰ পাছত তেওঁলোকে অভিভাৱক, গুৰু আৰু গোৱালপাৰাবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ঘৰলৈ উভতি অহাৰ সময়ত গৰিয়ামৰীয়া দেশী সংগঠন আৰু স্থানীয় ৰাইজে ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰে। মোৰ অনুভৱ বহুতে ভাল। বৰ্তমান যিমানখিনি ভাবিছিলোঁ যে কৰিম বা জিতি আহিম, সেইটো কৰিবলৈ সক্ষম হৈছোঁ। তো সেইটোৰ কাৰণে মোৰ আম্মি আব্বু লগতে মোৰ গুৰু শংকৰ কলিতা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক ইমানখিনি আগুৱাই লৈ যোৱাৰ বাবে আজি মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। থেংক ইউ। আৰু ইয়াৰ পিছত তোমাৰ ফিউচাৰত কি হ'ব বিচাৰে, তোমাৰ গ'ল কি? হয়, ফিউচাৰত মই এনেকৈ মডেলিং কৰি আগুৱাই যাই মিছ ইউনিভাৰ্ছ, মিছ ইণ্ডিয়াত পাৰ্টিচিপেট কৰিবলৈ নিজকে নিজে প্ৰিপেয়াৰ কৰি আছোঁ। এণ্ড আই উইছ যে সকলোৰে আশীৰ্বাদত মই সেই ষ্টেপটো পাৰ কৰিব পাৰিম। প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ তোমাৰ? ভাল লাগিছে আৰু মই সিমান ভবা নাছিলোঁ যে মই উইনাৰ হ'ব পাৰিম। মই ফাৰ্ষ্টতে নাৰ্ভাছ ফিল হৈছিল, তাৰপিছত মই ফাৰ্ষ্টত এবাৰ কৰিলোঁ, তাৰপিছত ভাল লাগি গ'ল, মোৰ নাৰ্ভাছ ফিলটো কমি গ'ল, তাৰপিছত মই কৰি ল'লোঁ আৰু মই উইনাৰ হ'ব পাৰিলোঁ। তুমি এই যে এচিভমেণ্টটো দখল কৰিছা, এইটো তুমি কাক ক্ৰেডিট দিব বিচাৰা ইয়াৰে? মোৰ আম্মি আব্বু আৰু মোৰ গুৰু শংকৰ কলিতা ছাৰক। প্ৰথমে মই বহুত ধন্যবাদ জনাই আছোঁ। বহুত ভাল লাগিছে। প্ৰথমে আমাৰ ভাল লাগিছে, আমাৰ গোৱালপাৰাৰ এটা মান সন্মান তেওঁ এটা কঢ়িয়াই লৈ আহিছে। আমাৰ গৰীয়া ছোৱালী, তাৰ মাজত অসমৰ হৈ আজি গোটেই ভাৰতত এটা নামটো জিলিকিছে, অসমৰ নামটো বিশেষকৈ আৰু গোৱালপাৰা। আমি সেই উদ্দেশ্যে বহুত ভাল লাগিছে। গোৱালপাৰাৰ গৰিয়ামৰীয়া দেখি জাতীয় তৰফৰ পৰা আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতে যে আমাৰ সন্মানটো বজাই ৰাখিছে আৰু ইমান সুনাম এটা লৈ আহিছে আৰু আগৰ প্ৰজন্মই যাতে এনেকৈ আগবাঢ়ি আহে, আজি ইহঁতে এইখিনি কৰি অহাৰ কাৰণে আমাৰ আজি ইমান মনত এটা ভাল লাগি আছে, সেইটো আমি প্ৰকাশ কৰিব পৰা নাই। আৰু দুধনৈৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।